মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই সপ্তম শ্ৰেণীৰ সমাজ বিচিত্ৰা পাঠ্যপুথিৰ পাঠ 4 দক্ষিণ আফ্ৰিকা পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনী 1 নম্বৰত দিয়া আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নটো হৈছে দক্ষিণ আফ্ৰিকাৰ মাটিকালি কিমান? তোমালোকে উত্তৰত লিখিবা দক্ষিণ আফ্ৰিকাৰ মাটিকালি 1.91 লাখ বৰ্গ কিলোমিটাৰ। খ নম্বৰ প্ৰশ্নটো হৈছে হাইভেল্ট মালভূমিখনক কোনখন পৰ্বতমালাই আগুৰি আছে? তোমালোকে উত্তৰত লিখিবা হাইভেল্ট মালভূমিখনক ড্ৰাকেনছবাৰ্গ পৰ্বতমালাই আগুৰি আছে। গ নম্বৰ প্ৰশ্নটো হৈছে বিগ 5 বুলিলে কি বুজা? তোমালোকে উত্তৰত লিখিবা বিগ 5 বুলিলে দক্ষিণ আফ্ৰিকাৰ পৰিৱেশত পোৱা 5বিধ প্ৰধান বন্যপ্ৰাণী সিংহ, বাঘ, হাতী, গড় আৰু মহক বুজায়। দুই নম্বৰ প্ৰশ্নটো হৈছে জোহানেছবাৰ্গক কিয় সোণৰ নগৰ বুলি জনা যায়? তোমালোকে উত্তৰত লিখিবা জোহানেছবাৰ্গ চহৰখন 1886 খ্ৰীষ্টাব্দত সোণৰ খনিক কেন্দ্ৰ কৰি গঢ়ি উঠিছিল। সেয়েহে এই নগৰখনক সোণৰ নগৰ বুলি জনা যায়। 3 নম্বৰ প্ৰশ্নটো হৈছে দক্ষিণ আফ্ৰিকাৰ প্ৰাকৃতিক পৰিৱেশৰ বিষয়ে এটি টোকা প্ৰস্তুত কৰা। প্ৰয়োজনত ফটো সংলগ্ন কৰিবা। তোমালোকে উত্তৰত লিখিবা দক্ষিণ আফ্ৰিকাৰ প্ৰাকৃতিক পৰিৱেশ বৈচিত্ৰ্যপূৰ্ণ আৰু ইয়াত কেইবাটাও প্ৰধান ভৌগোলিক অঞ্চল পোৱা যায়। মালভূমি আৰু পৰ্বতমালা। দেশখনৰ মাজভাগত 1200 পৰা 1800 মিটাৰ উচ্চতাৰ হাইভেল্ট নামৰ এখন মালভূমি আছে, যাক ড্ৰাকেনছবাৰ্গ পৰ্বতমালাই ঘেৰি আছে। নদী আৰু জলবায়ু। ইয়াৰ প্ৰধান নদী ওৰেঞ্জ, যি প্ৰায় 2200 কিলোমিটাৰ দীঘল। দেশখনৰ জলবায়ু প্ৰধানকৈ উপক্ৰান্তীয় নাতিশীতোষ্ণ আৰু দক্ষিণ পশ্চিমত ভূমধ্যসাগৰীয় জলবায়ু পোৱা যায়। উদ্ভিদ আৰু প্ৰাণী। দেশখন উদ্ভিদ আৰু বন্যপ্ৰাণীৰ ক্ষেত্ৰত চহকী, য'ত প্ৰায় 850 প্ৰজাতিৰ চৰাই আৰু বিগ 5 প্ৰাণী পোৱা যায়। অনুশীলনী 2 1 নম্বৰত দিয়া আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নটো হৈছে দক্ষিণ আফ্ৰিকাত বৰ্ণ বৈষম্য বিৰোধী আন্দোলনক কোনে নেতৃত্ব দিছিল? তোমালোকে উত্তৰত লিখিবা দক্ষিণ আফ্ৰিকাত বৰ্ণ বৈষম্য বিৰোধী আন্দোলনক নেলছন মেণ্ডেলাই নেতৃত্ব দিছিল। খ নম্বৰ প্ৰশ্নটো হৈছে ওলন্দাজসকলে কেতিয়া কেপ টাউন চহৰত বসতি স্থাপন কৰিছিল? তোমালোকে উত্তৰত লিখিবা 1652 খ্ৰীষ্টাব্দত। গ নম্বৰ প্ৰশ্নটো হৈছে আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ কি? তোমালোকে উত্তৰত লিখিবা দক্ষিণ আফ্ৰিকাৰ ক'লা ছালৰ মানুহৰ অধিকাৰৰ বাবে যুঁজ দিয়া এটা গুৰুত্বপূৰ্ণ ৰাজনৈতিক দল। 2 নম্বৰ প্ৰশ্নটো হৈছে দক্ষিণ আফ্ৰিকাত বৰ্ণ বৈষম্য বিৰোধী আন্দোলন কিয় গঢ়ি উঠিছিল? তোমালোকে উত্তৰত লিখিবা বৰ্ণ বৈষম্যৰ বাবে এই আন্দোলন গঢ়ি উঠিছিল। শ্বেতাংগ ব্ৰিটিছ আৰু ওলন্দাজসকলৰ আগমনে কৃষ্ণাংগ থলুৱা লোকসকলৰ প্ৰতি ব্যাপক বৈষম্যৰ সৃষ্টি কৰিছিল। তেওঁলোকক নাগৰিক অধিকাৰৰ পৰা বঞ্চিত কৰি কৃষ্ণাংগ লোকসকলক শোষণ কৰা হৈছিল। 3 নম্বৰ প্ৰশ্নটো হৈছে নেলছন মেণ্ডেলাৰ বিষয়ে এটি চমু টোকা লিখা। তোমালোকে উত্তৰত লিখিবা নেলছন মেণ্ডেলা আছিল দক্ষিণ আফ্ৰিকাৰ বৰ্ণ বৈষম্য বিৰোধী আন্দোলনৰ মহান নেতা। তেওঁ আফ্ৰিকান নেশ্যনেল কংগ্ৰেছৰ নেতৃত্ব দিছিল। বৰ্ণ বৈষম্য নীতিৰ বিৰোধিতা কৰাৰ বাবে তেওঁ দীৰ্ঘকাল কাৰাবাস খাটিবলগীয়া হৈছিল। পিছত বৰ্ণ বৈষম্যৰ অৱসান ঘটি দক্ষিণ আফ্ৰিকাত গণতন্ত্ৰ প্ৰতিষ্ঠা হোৱাৰ পিছত তেওঁ দেশখনৰ প্ৰথমজন কৃষ্ণাংগ ৰাষ্ট্ৰপতি হৈছিল।